হাৰিয়ানাৰ এখন সৰু গাঁও ভাটিপুৰত কন্যা সন্তানৰ জন্মক পাপ বুলি গণ্য কৰা হৈছিল। তাত শতিকাজুৰি এটা অমানৱীয় পৰম্পৰা চলি আহিছিল। কন্যা জন্ম হোৱাৰ লগে লগে তাইক হত্যা কৰা হৈছিল। কোনো প্ৰশ্ন কৰা নাছিল, কোনোৱে আপত্তি উত্থাপন কৰা নাছিল। প্ৰতিটো ঘৰৰ মহিলাই এই যন্ত্ৰণা নিঃশব্দে সহ্য কৰিছিল। সমাজ আৰু মৰ্যাদাৰ নামত প্ৰতিজন মহিলাৰ কণ্ঠ ৰোধ কৰা হৈছিল। কিন্তু সেই গাঁওখনত এটা অলৌকিক ঘটনা ঘটিল। এগৰাকী মহিলা প্ৰণামিকাই কন্যা সন্তানৰ জন্ম দিলে। যেতিয়া তেওঁ জানিলে যে তেওঁৰ কুলৰ পৰা কন্যা জন্ম হৈছে, তেওঁ হৃদয়ত অজানিতে ভয়ৰ ছাঁ পৰিল। মোৰ কন্যাও বাৰু জীয়াই নাথাকিব নেকি? কিন্তু সেই ভয়তকৈ ডাঙৰ আছিল তেওঁৰ মাতৃত্বৰ শক্তি। তেওঁ সাহস গোটাই ৰাতিৰ অন্ধকাৰত নিজৰ ভৰসাযোগ্য দীপালী মাৰ ঘৰলৈ নিজৰ কন্যাক লৈ গ'ল। কাকুতি মিনতি কৰি ক'লে, মোৰ কন্যাক এই গাঁৱৰ পৰা বহু দূৰলৈ লৈ যোৱা, মই সকলো সামৰি ল'ম, মাথো মোৰ কন্যাক জীয়াই থাকিবলৈ দিয়া। কিন্তু কি হ'ল? দীপালী মায়ে তেওঁৰ কথা মানি লৈ কন্যাটিক বচালেনে? গাঁওবাসীয়ে এই কথা জনাৰ পিছত কি হ'ল, তাৰ পিছত যি ঘটিল সেয়া জানি আপোনাৰো চকু কপালত উঠিব। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, নহ'লে আপুনি এটা ডাঙৰ সত্যৰ পৰা বঞ্চিত হৈ থাকিব। যদি আপুনি মোৰ চেনেলত নতুন, তেন্তে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সত্যটো বিশদভাৱে বুজি লওঁ। ভাটিপুৰ চহৰৰ পৰা বহু দূৰত হাৰিয়ানাৰ এটা কোণত সংকুচিত হৈ থকা এখন সৰু গাঁও আছিল। ইয়াৰ পুৱাৰ ট্ৰেক্টৰৰ শব্দতকৈ মহিলাৰ নিঃশব্দে ঘূৰি থকা চাকিৰ ঘৰঘৰণিতে আৰম্ভ হৈছিল। ইয়াৰ পুৰুষসকলে নিজৰ গোফত তাও দিছিল, নিজৰ মাটিত অধিকাৰ জোৰ দিছিল আৰু নিজৰ মহিলাৰ ওপৰত হুকুম চলাইছিল। আৰু সকলোতকৈ বেছি দৃঢ়তাৰে তেওঁলোকে এটা পৰম্পৰাক ধৰি ৰাখিছিল। এটা পৰম্পৰা যি আছিল অমানৱীয়, নিষ্ঠুৰ, কিন্তু শতিকাজুৰি চলি আহিছিল বাবে সঠিক বুলি গণ্য হৈছিল। পৰম্পৰাটো আছিল কন্যা জন্ম হোৱাটো পাপ। এই এটা বাক্যই ভাটিপুৰৰ বতাহত এটা অদ্ভুত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছিল। ইয়াত যেতিয়া কোনো মহিলা গৰ্ভৱতী হৈছিল, তেতিয়া তাৰ মুখত আনন্দতকৈ এটা অজ্ঞাত ভয় বিৰাজ কৰিছিল। 9 মাহ তাই ভগৱানৰ ওচৰত এটাই কেৱল প্ৰাৰ্থনা কৰিছিল, হে ভগৱান, পুত্ৰ সন্তান দিয়া, মোৰ কুলৰ মৰ্যাদা ৰক্ষা কৰা। কাৰণ যদি কন্যা জন্ম হয় তেন্তে তাৰ পৰিণতি সকলোৱে জানিছিল। কন্যা জন্ম হোৱাৰ লগে লগে তাই ভগৱানৰ প্ৰিয় হ'বলগীয়া হৈছিল। গাঁৱত কন্যা শিশু জন্ম হ'লেই দীপালী মা আহি শিশুটিক লৈ যায় আৰু কেইঘণ্টামানৰ পিছত খবৰ আহে যে শিশুটি দুৰ্বল আছিল, মৃত জন্ম হৈছিল বা জন্মৰ লগে লগে প্ৰাণ ত্যাগ কৰিছিল। কোনে প্ৰশ্ন নকৰিছিল, কিন্তু সকলোৱে জানিছিল যে শিশুটিৰ লগত কি হৈছে। স্বামীয়ে নিজৰ পত্নীৰ ফালে চকু তুলি নাচাইছিল, যেন কৈছিল, তোৰে দোষ। শাহুৱেকে ঘৰিয়ালৰ চকু লুখি নাটক কৰিছিল আৰু তাৰ পিছত নিজৰ বোৱাৰীক গালিগালাজ কৰিছিল। আৰু সেই মাতৃ যোনে 9 মাহ তাইক নিজৰ কুলত পালন কৰিছিল, তেওঁ নিজৰ কন্যাৰ বাবে মুকলিকৈ কান্দিবও নোৱাৰিছিল। তাই সমাজৰ সন্মুখত শিলৰ দৰে স্থিৰ হৈ থাকিবলগীয়া হৈছিল। ভয়ে সমাজ আৰু মৰ্যাদাৰ নামত প্ৰতিজন মহিলাৰ মাতৃত্বৰ ডিঙি টিপি দিয়া হৈছিল। প্ৰতিটো ঘৰৰ দেৱালে এনে অগণিত কান্দোনৰ সাক্ষী হৈছিল, যিবোৰ কেতিয়াও বাহিৰলৈ ওলাই আহিব পৰা নাছিল। ইয়াতেই ভাটিপুৰ গাঁৱত প্ৰণামিকা বাস কৰিছিল। বয়স প্ৰায় 25 বছৰ হ'ব। বগা বৰণ, ধুনীয়া চকু, কিন্তু সেই চকুত সদায় এটা বিষণ্ণতা তৰলি থাকিছিল। তেওঁৰ বিয়া হৈছিল বিক্ৰমৰ সৈতে, যি গাঁৱৰ এজন সাধাৰণ কৃষক আছিল। বিক্ৰম বেয়া মানুহ নাছিল, কিন্তু তেওঁ সেই সমাজৰ সৃষ্টি আছিল। পৰম্পৰাৰ সন্মুখত তেওঁৰো সাহস হাৰি যায়। প্ৰণামিকা দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী আছিল। তেওঁৰ হৃদয় প্ৰতি মুহূৰ্তত অজানিতে উৎকণ্ঠাত ডুব গৈছিল। প্ৰতি পুৱা তেওঁ তুলসী গছত পানী দি মাথো এই প্ৰাৰ্থনাই কৰিছিল, হে ভগৱান, এইবাৰ মাথো পুত্ৰ দিয়ক। এই প্ৰাৰ্থনা তেওঁ এই কাৰণে কৰা নাছিল যে তেওঁ কন্যা নিবিচাৰিছিল। তেওঁতো মাতৃ আছিল। তেওঁৰ বাবে পুত্ৰ কন্যাত কি পাৰ্থক্য? তেওঁ মাথো নিজৰ সন্তানক জীয়াই দেখিব বিচাৰিছিল।
তেওঁ জানিছিল যে যদি কন্যা জন্ম হয় তেন্তে তাই সেয়া চাবও নোৱাৰিব, তাইক বুকুত সাৱটি দুগ্ধ পান কৰাবও নোৱাৰিব। এই কথা ভাবিয়েই তেওঁৰ আত্মা কঁপি উঠিছিল। দিনবোৰ পাৰ হৈ গৈছিল, প্ৰণামিকাৰ পেট বাঢ়ি গৈছিল আৰু তাৰ লগে লগে তেওঁৰ হৃদয়ৰ ভয়ো বাঢ়ি গৈছিল। বিক্ৰমে বেছি কথা নকৰিছিল। কেতিয়াবা তেওঁৰ পেটত হাত থৈ সুধিছিল, সকলো ঠিকে আছেনে? প্ৰণামিকাই মাথো মূৰ জোকাৰি দিছিল। তেওঁ কি ক'ব? তেওঁৰ ভিতৰত কেনে ধুমুহা চলি আছে? তেওঁৰ শাহু এক কমলা দেৱী, বয়স প্ৰায় 55 বছৰ, দিনত 10 বাৰ তাচ্ছিল্য কৰিছিল। চোৱা, এইবাৰ কুলৰ দীপকহে আহিব লাগে, আগৰটোৰ ক্ষতিপূৰণ হ'ব লাগে। প্ৰণামিকাৰ প্ৰথম সন্তানো কন্যা আছিল, যি জন্মৰ লগে লগে নোহোৱা হৈ গৈছিল। সেইদিনৰ যন্ত্ৰণা আজিও প্ৰণামিকাৰ বুকুত এটা ক্ষতৰ দৰে বিষাই আছিল। অৱশেষত সেই ৰাতি আহিল। যন্ত্ৰণাৰ ঢেউ প্ৰণামিকাৰ গোটেই শৰীৰত দৌৰি ফুৰিবলৈ ধৰিলে। বিক্ৰমে দৌৰি গৈ গাঁৱৰ আটাইতকৈ পুৰণি দীপালী দাইক মাতি আনিলে। দীপালী দাইৰ বয়স 60ৰ ওপৰত আছিল। তেওঁ গাঁৱত অগণন শিশুৰ জন্ম কৰাইছিল আৰু গাঁৱৰ প্ৰতিটো কলা সত্যৰ সাক্ষী আছিল। তেওঁৰ মুখখন সদায় শান্ত থাকিছিল, যেন তেওঁ নিজৰ আৱেগবোৰ ক'ৰবাত নিজৰ ভিতৰতেই পুতি থৈ দিছিল। কোঠাটো ভিতৰৰ পৰা বন্ধ কৰা হ'ল। বাহিৰত বিক্ৰম আৰু তেওঁৰ মা অস্থিৰতাৰে আগ্ৰহী হৈ আছিল। ভিতৰত প্ৰণামিকা যন্ত্ৰণাত চিঞৰি আছিল, কিন্তু তেওঁৰ চিঞৰত যন্ত্ৰণাতকৈ ভয় বেছি আছিল। কেইঘণ্টামান সংগ্ৰামৰ পিছত এটা শিশুৰ কান্দোনৰ শব্দ শুনা গ'ল। এটা পাতল কোমল শব্দ। দীপালী দাই শিশুটিক কাপোৰেৰে মেৰাই ল'লে। প্ৰণামিকাই কঁপি উঠা কণ্ঠৰে সুধিলে, দাই, কি হ'ল? দীপালী দাই প্ৰণামিকাৰ চকুত এটা মুহূৰ্তৰ বাবে চাই লাহেকৈ ক'লে, কন্যা। এই দুটা শব্দ শুনি প্ৰণামিকাৰ কাণত ঢৌ বিৰাজ কৰিলে। তেওঁৰ চকুৰ আগত অন্ধকাৰ নামি আহিল। যন্ত্ৰণা যি কিছু সময় আগলৈকে তেওঁৰ শৰীৰক ছিন্ন ভিন্ন কৰি আছিল, হঠাতে নোহোৱা হ'ল আৰু তাৰ ঠাইত এটা বৰফৰ দৰে ভয়ে ল'লে। তেওঁৰ কন্যা, তেওঁৰ নান্দনিক জীৱন এতিয়া তাইৰো নাই। শিশুটি কান্দি আছিল। প্ৰণামিকাই সাহস গোটাই তাইৰ ফালে চালে। ৰঙা মুখমণ্ডল, নান্দনিক মুঠি, কোলা চুলি, তাই কিমান নিৰীহ আছিল। তাই কি জানিছিল যে তাই এনে এখন ঠাইত জন্ম লৈছে য'ত তাইৰ অস্তিত্বই এটা অপৰাধ? প্ৰণামিকাৰ ভিতৰত এটা ঢৌ উঠিল। নহয়, তেওঁ নিজৰ কন্যাক মৰিব নিদিব, যিয়েই নহওক কিয়। তেওঁ দীপালীদাৰ হাত দুখন ধৰি ল'লে। তেওঁৰ চকুৰ পৰা চকুলো বৈ আছিল। দাইমা, মোৰ কন্যাক বচাও, মই তোমাৰ আগত হাত জোৰ কৰোঁ। দীপালীদাই আচৰিত হৈ তেওঁৰ ফালে চালে। আজিলৈকে কোনো মহিলাই এনে সাহস দেখুওৱা নাছিল। তেওঁ ক'লে, পাগলী হৈছ নেকি? তই নিয়ম জানা নেকি? চৌধুৰী আৰু পঞ্চায়তে কাকো এৰি নিদিয়ে। মই সকলো সামৰি ল'ম দাইমা। প্ৰণামিকাই কাকুতি কৰিলে। মাথো মোৰ কন্যাক ইয়াৰ পৰা বহু দূৰলৈ লৈ যোৱা, এনে ঠাইলৈ য'ত কোনোৱে তাইক মাৰিব নোৱাৰে। মই জীয়াই থকালৈকে তাইক পালিম। মই প্ৰতিমাহে পইচা পঠাম, তাৰ সকলো খৰচ মই ল'ম। মাথো তাইক জীয়াই থাকিবলৈ দিয়া। প্ৰণামিকাৰ ভগ্ন হৃদয়, তেওঁৰ চকুৰ নিৰূপয়তা আৰু মাতৃত্বৰ শক্তি দেখি দীপালী দাইৰ চিলৰ দৰে হৃদয় গলি গ'ল। তেওঁ নিজৰ জীৱনত বহু কন্যাৰ মৃত্যু দেখিছিল। প্ৰতিমাৰে তেওঁৰ হৃদয় কান্দিছিল, কিন্তু তেওঁ নীৰৱ আছিল। আজি প্ৰথমবাৰৰ বাবে এগৰাকী মাতৃয়ে বিদ্ৰোহ কৰিছিল। তেওঁ গভীৰ নিশ্বাস লৈ ক'লে, ঠিক আছে, তই যেনেকৈ কৈছ, কিন্তু এইটো বৰ কঠিন হ'ব। ৰাতিৰ অন্ধকাৰত এটা পৰিকল্পনা তৈয়াৰ হ'ল। দীপালী দাই বাহিৰলৈ ওলাই গৈ খবৰ দিলে যে শিশুটি মৃতজন্ম হৈছে। কমলা দেৱীয়ে মূৰত হাত দি মাতৃত্বৰ নাটক কৰিলে আৰু বিক্ৰম নীৰৱে দেৱালত হেলান দি ধপৰিয়াই পৰিল। কোনো ভিতৰলৈ সোমাবলৈ সাহস কৰা নাছিল। সেই ৰাতিয়েই যেতিয়া গোটেই গাঁওখন তপনিত আছিল, দীপালী দাই এটা সৰু টোকাৰীত সেই নান্দনিক জীৱনটোলৈ চুপি চুপি গাঁৱৰ পৰা ওলাই গ'ল। প্ৰণামিকাই নিজৰ কন্যাৰ কপালত চুমা খাই এটা সৰু ৰূপৰ নুপুৰ তাইৰ ভৰিত পিন্ধাই কান্দি কান্দি তাইক বিদায় দিলে। তেওঁ বাহিৰৰ চোতালত এটা সৰু গাঁত খান্দি তাত কিছু পুৰণি কাপোৰ পুতি থৈ দিলে। পুৱা গোটেই গাঁৱত এই কথা বিয়পি পৰিল যে প্ৰণামিকাৰ দ্বিতীয় কন্যাও মৃত জন্ম হৈছে আৰু তাইক পুতি থোৱা হৈছে। প্ৰণামিকা শিলৰ দৰে হৈ গ'ল,
কিন্তু এই শিলৰ তলত এটা মাতৃৰ হৃদয় ধপধপাই আছিল, যি এতিয়া নিজৰ কন্যাৰ বাবে জীয়াই থাকিব। দীপালি দাই শিশুটিক লৈ ভাটিপুৰৰ পৰা বহু দূৰে এখন পাহাৰৰ মাজত অৱস্থিত এখন সৰু নগৰ সোণগিৰিলৈ গ'ল। সোণগিৰিৰ বতাহত ভাটিপুৰৰ দৰে দমবন্ধ পৰিৱেশ নাছিল। ইয়াৰ মানুহবোৰ সৰল আছিল, নিজৰ সৰু দুনিয়াত সুখী আছিল। দীপালি দাই ইয়াত এটা সৰু ঘৰ ভাড়াত লৈ লোকক ক'লে যে এইটো তেওঁৰ জীয়েকৰ কন্যা, যি এটা ৰোগত মৃত্যু হৈছে। শিশুটিৰ নাম ৰখা হ'ল নন্দিনী। দীপালি দাই নন্দিনীক নিজৰ জীৱনতকৈ বেছি ভাল পাইছিল। তেওঁ তাইৰ বাবে কেৱল মা নাছিল, তাইৰ আইতা, মা সকলো আছিল। প্ৰণামিকাই যেনেকৈ প্ৰতিশ্ৰুতি দিছিল, প্ৰতি মাহে কোনোবা অজুহাতেৰে ওচৰৰ চহৰলৈ গৈছিল আৰু তাৰ পৰা দীপালি দাইলৈ পইচা পঠাইছিল। লগতে নন্দিনীৰ বাবে কাপোৰ, খেলনা আৰু মাতৃত্বৰে ভৰা এখন সৰু চিঠি পঠাইছিল। দীপালি দাই সেই চিঠিবোৰ নন্দিনীক পঢ়ি শুনাইছিল। প্ৰণামিকাই সেই চিঠিত কেতিয়াও নিজৰ নাম লিখা নাছিল, মাথো তোমাৰ মা বুলি লিখিছিল। নন্দিনী লাহে লাহে ডাঙৰ হৈছিল। তাই আন শিশুৰ দৰে নাছিল। তাইৰ ভিতৰত এটা অদ্ভুত জুই আছিল। তাই বৰ বুদ্ধিমান আছিল, বহুত প্ৰশ্ন কৰিছিল। স্কুলত কোনো ল'ৰাই কোনো ছোৱালীক বিৰক্ত কৰিলে নন্দিনীয়ে তাক শিক্ষা দিছিল। তাই অন্যায় সহ্য কৰিব নোৱাৰিছিল। দীপালি দাই তাইৰ জুই দেখি হাঁহিছিল আৰু মনে মনে ভাবিছিল, এইটো তাইৰ মাৰ দৰে সাহসী। নন্দিনীৰ সদায় এনেকুৱা লাগিছিল যে তাইৰ জীৱনত কিবা এটা আধৰুৱা হৈ আছে। তাই নিজৰ আইতাকৰ পৰা মাকৰ বিষয়ে সুধিলে দীপালি দাই কথা ঘূৰাই দিছিল। নন্দিনীৰ মাৰ এটা মধুৰ স্মৃতি আছিল, যি চিঠিৰ জৰিয়তে গঢ়ি উঠিছিল, কিন্তু তাই কেতিয়াও নিজৰ মাকক দেখা নাছিল। সময় পাৰ হৈ গ'ল। নন্দিনী এতিয়া 16 বছৰৰ এগৰাকী সুন্দৰী আৰু আত্মবিশ্বাসী ছোৱালী হৈ পৰিছিল। তাই 10ম শ্ৰেণীত আছিল আৰু সদায় প্ৰথম হৈছিল। দীপালি দাই এতিয়া বৰ বুঢ়া হৈ পৰিছিল, বয়স প্ৰায় 75 বছৰ। তেওঁৰ মনত লাগিছিল যে এতিয়া সময় আহি পৰিছে নন্দিনীক সত্য কথাটো ক'বলৈ। এটা সন্ধিয়া যেতিয়া বাহিৰত মিহি মিহি বৰষুণ হৈ আছিল, দীপালি দাই নন্দিনীক নিজৰ কাষত বহুৱাই লৈ তাৰ হাতখন নিজৰ হাতত লৈ ক'লে, নন্দু, আজি মই তোক সেই সত্য কথা ক'ম যিটো মই বছৰ বছৰ ধৰি মোৰ বুকুত লুকুৱাই ৰাখিছিলোঁ। তাৰপিছত তেওঁ নন্দিনীক সকলো ক'লে, ভাটিপুৰ গাঁৱৰ বিষয়ে, তাৰ নিষ্ঠুৰ পৰম্পৰাৰ বিষয়ে আৰু কেনেকৈ তাইৰ প্ৰকৃত মা প্ৰণামিকাই নিজৰ জীৱনৰ ঝুঁকি লৈ তাইক বচাইছিল। তেওঁ ক'লে যে তাইৰ মা এতিয়াও গাঁৱত দমবন্ধ জীৱন যাপন কৰি আছে আৰু প্ৰতি মাহে পইচা পঠায়, যাতে তাইৰ কন্যা পঢ়ি লিখি কিবা এটা হ'ব পাৰে। নন্দিনী স্তম্ভিত হৈ সকলো শুনি গৈছিল। প্ৰতিটো শব্দ তাইৰ হৃদয়ত হাতুৰিৰ দৰে আঘাত কৰিছিল। তাৰমানে তাইৰ গাঁও এনেকুৱা, তাৰ মানুহ এনেকুৱা, আৰু তাইৰ মায়ে তাইৰ বাবে এনে ডাঙৰ ত্যাগ কৰিছিল। তাই যিটো নিজৰ ভাগ্য বুলি ভাবিছিল, সেয়া আচলতে তাইৰ মাৰ সাহসৰ কাহিনী আছিল। যেতিয়া দীপালি দাই কথা শেষ কৰিলে, নন্দিনীৰ চকুৰ পৰা চকুলো বৈ আছিল। কিন্তু এই চকুলো কেৱল দুখৰ নাছিল, এই চকুলত আছিল ক্ৰোধ, মাৰ প্ৰতি ভাল পোৱা আৰু এটা প্ৰতিশ্ৰুতি। তাই নিজৰ চকুলো মুচি পেলাই দীপালি দাইৰ চকুত চাই ক'লে, আইতা, মই মোৰ মাৰ ত্যাগক বৃথা যাবলৈ নিদিওঁ। মই পঢ়িম, দিন ৰাতি এক কৰি দিম। মই ইমান ডাঙৰ বিষয়া হ'ম যে যেতিয়া মই মোৰ গাঁৱলৈ উভতি যাম, তেতিয়া কোনোৱে কন্যাক হত্যা কৰাৰ সাহস নকৰিব। মই সেই গাঁৱৰ চিন্তাধাৰা সলনি কৰি দিম। এয়া মোৰ প্ৰতিশ্ৰুতি। সেইদিনা 16 বছৰীয়া ছোৱালীৰ ভিতৰত এটা জ্বালামুখী জ্বলি উঠিছিল। তাইৰ মায়ে তাইক বচাবলৈ যি আগুণ অনুভৱ কৰিছিল, সেই আগুণ এতিয়া তাইৰ কন্যাৰ হৃদয়ত এটা ক্ৰান্তিৰ মিছাল হৈ জ্বলি উঠিছিল। সেই ৰাতিৰ পিছত নন্দিনী সলনি হৈ গ'ল। তাই এটা কেৱল এগৰাকী কিশোৰী নাছিল, তাই এটা মিছনত আছিল। কিতাপৰ সৈতে তাইৰ বন্ধুত্ব আৰু গভীৰ হৈ গৈছিল। স্কুলৰ পিছত তাই আইতাকক ঘৰৰ কামত সহায় কৰিছিল আৰু তাৰ পিছত গভীৰ ৰাতিলৈকে লেমৰ পোহৰত পঢ়ি থাকিছিল। তাইৰ চকুৰ তলত কলা দাগ পৰিছিল, কিন্তু তাইৰ চকুৰ জিলিকনি কমা নাছিল। দ্বাদশ শ্ৰেণীত তাই গোটেই জিলাখনত প্ৰথম হৈছিল। সোণগিৰিৰ বাতৰি কাকতত তাইৰ ফটো ছপা হৈছিল। দীপালি দাই সেই কাকতৰ টুকুৰাটো ফ্ৰেম কৰি দেৱালত লগাই দিছিল। তেওঁৰ নন্দিনীক চাই চকু ভৰি আহিছিল। কিন্তু প্ৰকৃত যুদ্ধ এতিয়া আৰম্ভ হ'বলৈ গৈ আছিল। নন্দিনীৰ সপোন আছিল চিভিল ছাৰ্ভিচ পৰীক্ষা পাছ কৰা। দিল্লীত গৈ কোচিং কৰিবলৈ বহুত পইচাৰ প্ৰয়োজন আছিল, যি তেওঁলোকৰ হাতত নাছিল। প্ৰণামিকাই পঠোৱা পইচা ঘৰৰ খৰচ আৰু পঢ়াতেই শেষ হৈছিল। নন্দিনীয়ে হাৰ নামানিলে। তাই ঘৰৰ কাষৰ শিশুসকলক টিউশ্যন পঢ়াবলৈ আৰম্ভ কৰিলে।
দিনত কলেজলৈ গৈছিল, সন্ধিয়া টিউশ্যন পঢ়াইছিল আৰু ৰাতি নিজৰ পঢ়া কৰিছিল। বহু ৰাতি এনেকুৱা গৈছিল যেতিয়া ঘৰত খাবলৈ একো নাছিল। নন্দিনী আৰু দীপালী দাই কেৱল পানী খাই শুই পৰিছিল। কেতিয়াবা ওচৰ চুবুৰীয়াৰ তাচ্ছিল্য শুনিবলগীয়া হৈছিল। ছোৱালীজনীক ইমান পঢ়াই কি কৰিবা, বিয়া দি নিজৰ ঘৰলৈ পঠিয়াই দিয়া। কিন্তু দীপালী দাই কাৰো কথা নুশুনিছিল। তেওঁ কৈছিল, মোৰ নাতিনী বিষয়া হ'ব। এই বছৰবোৰ বৰ কঠিন আছিল। নন্দিনী বহুবাৰ ভাঙি পৰিছিল। তাইৰ মনত লাগিছিল যে হয়তো এই সপোন বৰ ডাঙৰ, হয়তো তাই এয়া কৰিব নোৱাৰে। এনে সময়ত তাই নিজৰ মা প্ৰণামিকাৰ কথা ভাবিছিল। তাই ভাবিছিল যি মায়ে তাইক জন্ম দি মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিছিল, তেওঁ কিমান শক্তিশালী হ'ব। যদি তেওঁ এতিয়াও ইমান সহ্য কৰিব পাৰে, তেন্তে মই অলপ কষ্টৰ পৰা কিয় ভয় কৰিম। তাই নিজৰ মাৰ বাবে এখন অজ্ঞাত চিঠি লিখিছিল, য'ত তাই নিজৰ দিনৰ কথা, নিজৰ সমস্যা আৰু নিজৰ সপোন লিখিছিল। সেই চিঠি তাই কেতিয়াও পঠোৱা নাছিল, মাথো নিজৰ কাষত ৰাখিছিল। এই চিঠিবোৰ আছিল তাইৰ সাহস। প্ৰণামিকাই ভাটিবোৰতো তেনেকৈ এটা আশাত জীয়াই আছিল। এতিয়া তেওঁৰ বয়স 40ৰ ওপৰত হৈছিল। মুখত সময়ৰ আগতেই বলিৰেখা দেখা দিছিল। বিক্ৰম এতিয়া অলপ সলনি হৈছিল। হয়তো বয়সে তেওঁক পৰিপক্ক কৰি তুলিছিল, নহয়তো তেওঁৰ পত্নীৰ বছৰৰ পিছত বছৰ ধৰি দুখ দেখি তেওঁৰ হৃদয় গলি গৈছিল। তেওঁ এতিয়া প্ৰণামিকাক লাজুকী কণ্ঠেৰে সুধিছিল, আমাৰ কন্যা কেনেকৈ আছে? প্ৰণামিকাই মাথো কৈছিল, পঢ়ি আছে, আৰু দুয়োৰে চকুত আশাৰ এটা কিৰণ জিলিকি উঠিছিল। বছৰৰ পিছত বছৰ ধৰি কষ্ট, ভোকাৰ ৰাতি আৰু অগণন ত্যাগৰ পিছত অৱশেষত সেই দিনটো আহিল। নন্দিনী এতিয়া 25 বছৰৰ এগৰাকী পৰিপক্ক আৰু শক্তিশালী যুৱতী দিল্লীত এজন বন্ধুৰ সৰু কোঠাত বহি আছিল। তাইৰ সন্মুখত লেপটপৰ পৰ্দাত চিভিল ছাৰ্ভিচৰ ফলাফল মুকলি হৈ আছিল। হাজাৰ হাজাৰ নামৰ তালিকাত তাইৰ চকুৱে এটা নাম বিচাৰি আছিল। তাইৰ হৃদয় জোৰে জোৰে ধপধপাই আছিল, আৰু তাৰ পিছত তাই সেই নামটো দেখিলে, নন্দিনী। এটা মুহূৰ্তৰ বাবে তাই নিজৰ চকুৰ ওপৰত ভৰসা কৰিব পৰা নাছিল। তাই তালিকাখন ওপৰতল কৰি নিজৰ ৰোল নম্বৰ মিলাই চালে। হয়, সেয়া তাইৰে আছিল। তাই পাছ কৰিছিল। তাইৰ চকুৰ পৰা চকুলো ঝৰঝৰকৈ বৈ পৰিল। এয়া আছিল আনন্দৰ চকুলো, জয়ৰ চকুলো। তাই তৎক্ষণাত ফোন তুলি কঁপি উঠা হাতেৰে দীপালী দাইক ফোন কৰিলে। আইতা, মই হৈ গ'লোঁ, মই বিষয়া হৈ গ'লোঁ। তাই কান্দি কান্দি মাথো এইটোৱে ক'ব পাৰিলে। আনফালে দীপালী দাইৰো কান্দোনৰ শব্দ শুনা গ'ল। সেই বুঢ়ী মহিলাৰ বছৰৰ পিছত বছৰ ধৰি তপস্যা আজি সফল হৈছিল। সোণগিৰিৰ সেই সৰু ঘৰটোত সেইদিনা দীপাৱলী উদযাপন হৈছিল। ট্ৰেইনিঙৰ বাবে নন্দিনীক মুছৰিলৈ যাব লগা হৈছিল। যেতিয়া জিলা বাছনিৰ পাল আহিল, সকলোৱে তাইক ডাঙৰ ডাঙৰ চহৰৰ বিকল্প ল'বলৈ ক'লে। কিন্তু নন্দিনীৰ মনত আছিল মাথো ভাটিপুৰ। তাই ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ অৰ্থাৎ IPS বাছি লৈ নিজৰ প্ৰথম পষ্টিঙৰ বাবে নিজৰ হোম ডিষ্ট্ৰিক্টৰ বাবে আবেদন কৰিলে। মানুহ আচৰিত হৈছিল, কিন্তু তাই নিজৰ সিদ্ধান্তত অটল আছিল। তাইক বৰ্ডিৰ শক্তিৰ প্ৰয়োজন আছিল, যাতে তাই সেই পৰম্পৰাটো শিপাৰ পৰা নিৰ্মূল কৰিব পাৰে, যি পৰম্পৰাই তাইৰ মাৰ পৰা তাইৰ কন্যাক আৰু এগৰাকী কন্যাৰ পৰা তাইৰ মাক কাঢ়ি লৈছিল। এবছৰৰ কঠিন ট্ৰেইনিঙৰ পিছত নন্দিনীৰ পষ্টিং হ'ল সেই জিলাত য'ত ভাটিপুৰ আছিল। তাই জিলাৰ নতুন ছুপাৰিণ্টেণ্ডেণ্ট অৱ পুলিচ বা SP হৈ আহিল। এদিন ভাটিপুৰ গাঁৱত হঠাতে হুলস্থুল লাগিল। গাঁৱৰ সৰপঞ্চৰ ওচৰলৈ থানাৰ পৰা ফোন আহিল যে জিলাৰ নতুন SP চাহিবা গাঁও পৰিদৰ্শন কৰিবলৈ আহি আছে। গোটেই গাঁৱত হাৰাশাস্তি পৰি গ'ল। সৰপঞ্চ আৰু গাঁৱৰ ডাঙৰ দীঘল লোক হাত বান্ধি গাঁৱৰ বাহিৰত SP চাহিবাৰ স্বাগতৰ বাবে থিয় হৈ আছিল। কিছু পিছত নীলাবতীৰ গাড়ীৰ কাফিলা গাঁৱৰ ধূলিময় পথত আহি ৰ'ল। আগৰ গাড়ীৰ পৰা এগৰাকী যুৱতী নামিল। চিকচিকীয়া পোশাক, কান্ধত অশোক স্তম্ভ আৰু তৰা, কঁকালত পিষ্টল আৰু চকপ এনে এটা জিলিকনি আৰু কৰ্তৃত্ব, যি দেখি ডাঙৰ ডাঙৰ মানুহৰো হৃদয় কঁপি উঠে। সৰপঞ্চ আৰু আন লোকে ফুলৰ মালা লৈ আগবাঢ়িল। নমস্কাৰ মেডাম, আপোনাক স্বাগতম। নন্দিনীয়ে তেওঁলোকৰ ফালে চকু তুলি নাচালে। তাইৰ চকু ভিৰৰ মাজত এখন মুখ বিচাৰি আছিল, এখন ক্লান্ত বিষণ্ণ মুখ। আৰু তাৰ পিছত তাই সেই মুখখন দেখিলে। এটা ঘৰৰ দুৱাৰত থিয় হৈ থকা এগৰাকী মহিলা, যাৰ চকুত আচৰিত আৰু এটা অজ্ঞাত আপোনত্ব আছিল। সেয়া আছিল প্ৰণামিকা। বয়সে তেওঁক 50ৰ ওপৰলৈ লৈ গৈছিল, কিন্তু নন্দিনীয়ে নিজৰ মাক চিনি পাইছিল। নন্দিনী কাৰো সৈতে একো নকৈ ভিৰ চিৰি সেই ঘৰৰ ফালে আগবাঢ়িল।
সকলো আচৰিত হৈছিল যে SP চাহিবা চিধাই বিক্ৰমৰ ঘৰলৈ কিয় গৈ আছে। প্ৰণামিকাই নিজৰ চকুৰ ওপৰত ভৰসা কৰিব পৰা নাছিল। এই ছোৱালী, এই বৰ্দি, এই মুখ তেওঁৰ হৃদয় জোৰে জোৰে ধপধপাই উঠিছিল। নন্দিনী ঠিক তাইৰ মাৰ সন্মুখত থিয় হৈ গ'ল। এটা মুহূৰ্তৰ বাবে দুয়োৰে চকুৱে চকুৰে মিলিল। সময় যেন স্থিৰ হৈ পৰিছিল। নন্দিনীৰ চকুৰ পৰা চকুলো বৈ পৰিল। তাই নিজৰ টুপি খুলি মাক সাৱটি ধৰিলে। তাই ফুটি ফুটি কান্দিবলৈ ধৰিলে। মা, মই তোমাৰ সেই কন্যা যাক তুমি জগতৰ পৰা লুকুৱাই জীৱন দিছিলা। মই নন্দিনী মা। এই কথা শুনি প্ৰণামিকাৰ ভৰিৰ তলৰ মাটি খহি গ'ল। তেওঁৰ কন্যা, তেওঁ নন্দিনী আজি তেওঁৰ সন্মুখত এজনী SPৰ বৰ্দি থিয় হৈ আছে। যি কন্যাক তেওঁ মৃত বুলি কৈছিল, সেই কন্যা আজি এজনী ডাঙৰ বিশসা হৈ উভতি আহিছে। প্ৰণামিকাৰ চকুৰ পৰা চকুলোৰ চুট বৈ পৰিল। তেওঁ নন্দিনীক জোৰকে হুক কৰি বুকুত সাৱটি ধৰিলে, যেন হিতৰ তেওঁ এই মুহূৰ্তটোক নিজৰ আত্মাত বান্ধি ৰাখিব বিচাৰে। মোৰ শুন, তই আজি মোৰ সন্মুখত আছা। ভগৱানক লাখ লাখ ধন্যবাদ। তেওঁৰ কঁপি উঠা কণ্ঠত মাত্ৰ এইটোৱে ওলাইছিল। গাঁৱৰ মানুহ, সৰপঞ্চ, পুলিচৰ লোক সকলো স্তম্ভিত হৈ এই দৃশ্য চাই আছিল। কোনেও একো বুজি পোৱা নাছিল। এই SP আৰু এই সাধাৰণ মহিলাৰ কি সম্পৰ্ক? মা কন্যাৰ এই মিলন শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। বছৰৰ পিছত বছৰ ধৰি দুখ, বিচ্ছেদ আৰু প্ৰেম চকুলোৰ মাজেৰে বৈ গৈছিল। বিক্ৰমো তাতে আহিল আৰু নিজৰ কন্যাক দেখি তেওঁৰ চকুৰ পৰা পশ্চাত্তাপৰ চকুলো বৈ পৰিল। তেওঁ কঁপি উঠা হাতেৰে নন্দিনীৰ মূৰত হাত থৈছিল। কিছু সময়ৰ পিছত যেতিয়া আবেগৰ জোৱাৰ অলপ শান্ত হ'ল, নন্দিনীয়ে তাইৰ মাৰ হাত ধৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল। তাই নিজৰ কনিষ্ঠবলক আদেশ দিলে, গাঁৱৰ সকলো মানুহক পঞ্চায়তৰ চৌহাদত গোট খোৱা এতিয়াই। তাইৰ কণ্ঠত এনে এটা কৰ্তৃত্ব আছিল যে কোনেও নাকচ কৰিব নোৱাৰিলে। আধা ঘণ্টাৰ ভিতৰত গোটেই গাঁওখন গোট খাইছিল। পুৰুষ, মহিলা, শিশু, বুঢ়া সকলো নীৰৱে থিয় হৈ আছিল। তেওঁলোকৰ মুখত ভয় আৰু আচৰিত। নন্দিনী তাইৰ মা আৰু পিতৃৰ সৈতে মঞ্চত থিয় হৈ আছিল। তাইৰ চকু গাঁৱৰ প্ৰতিটো মুখৰ ওপৰত ঘূৰি আছিল। মই এই জিলাৰ নতুন SP, কিন্তু মই এই গাঁৱৰো কন্যা। তাইৰ কণ্ঠই গোটেই ৰাইজৰ মাজত গুণগুণাই উঠিছিল। এগৰাকী এনে কন্যা যাক আপোনালোকে সকলোৱে মিলি জন্মৰ লগে লগে হত্যা কৰিব বিচাৰিছিল, কাৰণ মই এগৰাকী ছোৱালী আছিলোঁ। গোটেই স্থানত নীৰৱ বিৰাজ কৰিলে। মানুহৰ মুখত ভয়ৰ ছাঁ পৰিল। নন্দিনীয়ে নিজৰ গোটেই কাহিনী শুনাইছিল। কেনেকৈ তাই মায়ে তাইক বচাইছিল, কেনেকৈ দীপালী মায়ে তাইক পালিছিল আৰু কেনেকৈ তাই আজি ইয়ালৈকে পাইছিল। মোৰ মায়ে মোক জন্ম দিছিল, কিন্তু আপোনালোকৰ এই অমানৱীয় পৰম্পৰাই মোৰ পৰা মোৰ শৈশৱ, মোৰ মাৰ প্ৰেম আৰু মোৰ ঘৰ কাঢ়ি লৈ গৈছিল। আজি মই ইয়াত প্ৰতিশোধ ল'বলৈ অহা নাই। তাই এটা মুহূৰ্তৰ বাবে ৰৈ গৈছিল আৰু তাৰ পিছত তাইৰ কণ্ঠত ফৌলাদৰ দৰে কঠিনতা আহিল। মই ইয়াত এই পৰম্পৰা শেষ কৰিবলৈ আহিছোঁ। আজিৰ পৰা, এতিয়াৰ পৰা এই গাঁৱত যদি কোনোবাই কন্যাক বুজা বুলি কয়, গৰ্ভত বা জন্মৰ পিছত তাই হত্যা কৰাৰ চেষ্টা কৰে, তেন্তে মনত ৰাখিব, মই এতিয়া এই জিলাৰ SP। কানুনৰ হাত বৰ দীঘল আৰু এইবাৰ সেই হাত আপোনালোকৰ ডিঙিলৈকে পাই যাব। এতিয়াৰ পৰা কোনো মা নিজৰ কন্যাৰ পৰা বিচ্ছিন্ন নহ'ব। এতিয়াৰ পৰা কোনো প্ৰণামিকাই নিজৰ নন্দিনীক লুকুৱালে বাধ্য নহ'ব। কন্যা এতিয়া অভিশাপ নহয়, আশীৰ্বাদ, আৰু এই আশীৰ্বাদৰ অপমান কৰা সকলক মই ক্ষমা নকৰোঁ। তাইৰ কথা শুনি গাঁৱৰ চৌধাৰী আৰু ডাঙৰ দীঘল লোকৰ মূৰ লাজত তললৈ নামি গ'ল। মহিলাসকলৰ চকুত চকুলো আছিল, কিন্তু আজি এই চকুলৈত আশাৰ এটা জিলিকনি আছিল। তেওঁলোকৰ মনত প্ৰথমবাৰৰ বাবে লাগিল যে কোনোবাই তেওঁলোকৰ যুদ্ধৰ বাবে আহিছে। সেইদিনৰ পিছত ভাটিপুৰ সলনি হৈ গ'ল। নন্দিনীৰ ভয়ৰ বাবে হওক বা তাইৰ দুখৰ কাহিনীৰ বাবেই হওক, শতিকাৰ পুৰণি পৰম্পৰাৰ শিপা কঁপি উঠিল। নন্দিনীৰ সংগিৰিলৈ গৈ দীপালী দাইকো ভাটিপুৰলৈ মাতি আনিলে। এতিয়া তাইৰ গোটেই পৰিয়াল একেলগে আছিল। প্ৰণামিকাৰ মুখত বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এটা প্ৰকৃত হাঁহি দেখা গ'ল। তেওঁ নিজৰ কন্যাক বৰ্দিত দেখি গৰ্বত বুকু ফুলি উঠিছিল। কেইমাহমানৰ পিছত গাঁৱৰ আন এটা ঘৰত কন্যা জন্ম হ'ল, কিন্তু এইবাৰ মাতন নপৰিল। সেই ঘৰৰ চৌতালত ঢোল বাজিছিল, মিঠাই বিতৰণ হৈছিল। নন্দিনী নিজে সেই শিশুটিক আশীৰ্বাদ দিবলৈ গৈছিল। তাই শিশুটিক কোলাত লৈ তাইৰ কপালত চুমা খাইছিল।
শিশুটিৰ ককায়েকে নন্দিনীৰ সন্মুখত হাতজোৰ কৰি ক'লে, SP চাহিবা, এই সকলো আপোনাৰ বাবে হৈছে। আপুনি আমাৰ চকু মুকলি কৰি দিছে। আমাৰ নাতিনীও আপোনাৰ দৰে হ'ব। নন্দিনী হাঁহিলে। তাইৰ যুদ্ধ সফল হৈছিল। এই কাহিনী কেৱল এগৰাকী নন্দিনীৰ নহয়, প্ৰতিগৰাকী মাৰ যিয়ে নিজৰ কন্যাক বচাবলৈ জগতৰ সৈতে যুদ্ধ কৰিছে। এই কাহিনী তেওঁলোকৰ বাবে যিয়ে কন্যাক বুজা বুলি ভাবে। এই কাহিনী প্ৰতিগৰাকী কন্যাৰ যিয়ে সমাজে দিয়া জখমক নিজৰ শক্তি কৰি তুলিছে। এই কাহিনীয়ে কয় যে এটা অকলশৰীয়া স্ফুলিংগয়ো গোটেই জংঘলৰ জুই নুভুৱাব পাৰে আৰু এটা অকলশৰীয়া কণ্ঠই শতিকাৰ নীৰৱতা ভাঙিব পাৰে। বন্ধুসকল, এই কাহিনীটো ইমানেই। তেন্তে এই কাহিনী আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ মতামত নিশ্চয় দিব। যদি কাহিনী ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।